শিৱসাগৰত পৌৰসভা আৰু ই-ৰিক্সা চালকৰ সংঘাত পৌৰসভাই নিষেধাজ্ঞা জাৰি কৰিছে একাংশ ই-ৰিক্সাৰ ওপৰত নিষেধাজ্ঞাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ শৃংখল চলিহাৰ শিৱসাগৰত ই-ৰিক্সা চালকৰে সৈতে সংঘাত শিৱসাগৰ পৌৰসভা এলেকাত একাংশ বেটাৰী চালিত ই-ৰিক্সা চলোৱাৰ ওপৰত শিৱসাগৰ পৌৰসভাই নিষেধাজ্ঞা আৰোপ কৰাৰ ফলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে চালকসকলৰ মাজত জিলা পৰিবহণ কাৰ্যালয়ৰ অধীনত পঞ্জীয়নভুক্ত হৈ থকা ই-ৰিক্সাসমূহৰ ওপৰত শিৱসাগৰ পৌৰসভাই অতিৰিক্তভাৱে কৰ প্ৰয়োগ কৰা তথা নিষেধাজ্ঞা জাৰি কৰাৰ অভিযোগ এইসকল ই-ৰিক্সা চালকৰ আনফালে বিষয়টোৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই থলুৱা এই ই-ৰিক্সা চালকসকলৰ পেটত লাট মৰা কাৰ্য কোনো কাৰণতে সহ্য কৰা নহ'ব আৰু প্ৰয়োজনত তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ লাচিত সেনাৰ নেতাগৰাকীৰ নহয় আজি শিৱসাগৰ মিউনিচিপালিটি বৰ্ডৰ এটা সিদ্ধান্তৰ বিৰুদ্ধে ইয়াত সমূহ খিলঞ্জীয়া মানুহ একত্ৰিত হৈছে বীৰ লাচিত সেনা অসমে এই আন্দোলনৰ নেতৃত্ব ল'ব কথাটো হৈছে কি শিৱসাগৰ টাউনৰ বাহিৰৰ যিখিনি বেটেৰী ৰিক্সা চালক আছে তেওঁলোকক বোলে শিৱসাগৰত বেটেৰী চলাব নিদিয়ে শিৱসাগৰ মিউনিচিপালিটি বৰ্ডে এতিয়া কথা হৈছে এওঁলোকে ৰেজিষ্ট্ৰেশ্যন কৰিছে দ্বিতীয় অফিচত আৰু এতিয়া মিউনিচিপালিটি বৰ্ডে 1200 টকালৈ এটা কুপন দিছে আৰু সেই কুপনটো যাৰ যাৰ ওচৰত আছে তেওঁলোকে বেটেৰী চলাব পাৰিব বাকী সকল নোৱাৰিব এই কথাটো কেনেকৈ হ'ব ইয়াত বহিৰাগত মানুহে আহি বেটেৰী ৰিক্সা চলাই আছে আৰু ইয়াত আমাৰ খিলঞ্জীয়া মানুহখিনিয়ে বেটেৰী ৰিক্সা চলাব নোৱাৰিব এই কথাটো গ্ৰহণযোগ্য নহয় আৰু সেইকাৰণে শিৱসাগৰত 144 দি লৈছে যাতে আমি আন্দোলন কৰিব নোৱাৰোঁ কিন্তু 144 প্ৰয়োজনৰ উফৰাই দিয়া হ'ব আন্দোলন হ'ব তীব্ৰতৰ আন্দোলন হ'ব ৰাজপথত আন্দোলন হ'ব আৰু এইটো কথা ইতিমধ্যে আমি শিৱসাগৰ মিউনিচিপালিটি বৰ্ডক জনাই দিছোঁ যদি আমাৰ থলুৱা ল'ৰা পেটত গুৰ মাৰা কাৰ্যক সহ্য কৰা নহ'ব আৰু এখন বিজেপি চৰকাৰ এটা চাকৰি দিব পৰা নাই আৰু যিখিনি মানুহে নিজে কষ্ট কৰি এখন বেটেৰী চলাই পেলাই বেটেৰী ৰিক্সা চলাই ঘৰখন চলাই আছে আৰু তেওঁলোকৰ পেটত গুৰ মাৰিব লৈছে এই কথাটো সহ্য কৰা নহ'ব ইয়াৰ বিৰুদ্ধে তীব্ৰ গণতান্ত্ৰিক আন্দোলন হ'ব আৰু ইয়াৰ জৰিয়তে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ অনুৰোধ কৰিছোঁ শিৱসাগৰ মিউনিচিপালিটি বৰ্ডৰ যিখিনি কাৰাপশ্যন আছে তাৰ ওপৰত এটা এনকুৱাৰী দিয়ক এতিয়া শিৱসাগৰ মিউনিচিপালিটি বৰ্ডে লাইটৰ বিল দিবলৈ আছে 45 লাখ টকা 45 লাখ টকা লাইটৰ বিল দিবলৈ আছে আৰু মিউনিচিপালিটি বৰ্ডে নিকা আৰু স্বচ্ছতাৰ কথা কয় গোটেই শিৱসাগৰৰ ধুৰন্ধৰ সোপা মিউনিচিপালিটি বৰ্ডত সোমাই আছে শিৱসাগৰ আটাইতকৈ ভ্ৰষ্টাচাৰী মানুহখিনি মিউনিচিপালিটি বৰ্ডত সোমাই আছে আৰু এইখন সংগ্ৰাম এই ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে হ'ব এইখন সংগ্ৰাম সেই ভ্ৰষ্টাচাৰী দুৰ্নীতিকাৰী মানুহখিনিৰ বিৰুদ্ধে হ'ব আৰু এইখন সংগ্ৰাম শিৱসাগৰৰ সমূহ খিলঞ্জীয়া মানুহে আমি একেলগে কৰিম বুলি আমি অংগীকাৰবদ্ধ হৈছোঁ আৰু এই ক্ষেত্ৰত যদি চৰকাৰে আমাক কাৰাগাৰলৈ নিক্ষেপ কৰিব পাৰে কিন্তু অসমীয়া মানুহখিনিৰ ক্ষেত্ৰত খিলঞ্জীয়া মানুহখিনিৰ ক্ষেত্ৰত কোনো কাৰণে আপোচ কৰা নহ'ব শিৱসাগৰত ই-ৰিক্সা কিনি পেলাই দ্বিতীয় ৰেজিষ্ট্ৰেশ্যনত গাড়ী চলাইছোঁ দ্বিতীয় ৰেজিষ্ট্ৰেশ্যন কৰিছোঁ গাড়ী আমাৰ এখন গাড়ীত আমি জনাত মাত্ৰ 5টা বস্তুৰ প্ৰয়োজন এখন গাড়ী ৰাজপথত চলিবৰ কাৰণে ইঞ্চুৰেঞ্চ লাগে ফিটনেছ লাগে লাইচেঞ্চ লাগে আৰু বেটেৰী ৰিক্সা বিশেষকৈ আপোনাৰ পলিউশ্যন নাথাকে সেইকাৰণে পলিউশ্যনটো নিবিচাৰে আমাৰ গাড়ীখনত আমাৰ যিখিনি গাড়ী আছে থলুৱা যিখিনি গাড়ী গোটেইখিনি গাড়ীৰে আপোনাৰ দ্বিতীয় ৰেজিষ্ট্ৰেশ্যনত সম্পূৰ্ণ ৰেজিষ্ট্ৰেশ্যন থকা গাড়ী হয় তেওঁলোকে আমাক চলাবলৈ নিদিয়ে মিউনিচিপালিটিৰ বেকা তেৰা মানে কিবা কি প্ৰকাৰে গাড়ী চলাইছে আমি নাজানো তেওঁলোকৰ গাড়ী ইঞ্চুৰেঞ্চো নাইকিয়া অজানিতে ধৰক আমাৰ গাড়ীখনে কোনোবা এখন গাড়ী এখন কিবা কাৰণত খুন্দা মাৰি দিলে অকণমান দাগ লাগিলে কাইলৈ ইঞ্চুৰেঞ্চ ক্লেইম কৰিলে পোৱা হ'ব কিন্তু আমাৰ গাড়ীখন আমাৰ সমস্যা হ'ল যে আমাৰ নিজৰ চহৰখনতে আমাক গাড়ী চলাবলৈ নিদিয়ে মিউনিচিপালিটি বৰ্ডে নিদিয়ে কিয় নিদিয়ে আমি সেইটো নাজানো তেওঁলোকক আমি সুধিছোঁ যে কিয় আমাক গাড়ী চলাব নিদিয়ে আমিতো বহু দূৰৰ ল'ৰা নহয় আমি শিৱসাগৰৰ মাজমজিয়া ল'ৰা হয় আমি শিৱসাগৰৰ আশে পাশে থকা ল'ৰা হয় কোনোবা 10 কিলোমিটাৰ দূৰৰ পৰা আহিছে কোনোবা 12 কিলোমিটাৰ আমাৰ ৰেজিষ্ট্ৰেশ্যন কৰি থোৱা আছে আমাৰ ইঞ্চুৰেঞ্চ আছে আমাৰ লাইচেঞ্চ আছে মিউনিচিপালিটি কিয় মানা কৰিছে আমি নাজানো টিকেটৰ কথা তেওঁলোকক এটা টিকেট লাগে কি নাজানো তেনেকুৱা ধৰণৰ টিকেট গম নাপাওঁ 1000 টকা লাগে 1200 টকা লাগে কোনোবা তেওঁলোকৰ মানে মিউনিচিপালিটি টিকেট যদি লগাইছে কোনোবা 6000 5000 1000 টকা দি পেলাই টিকেট লগাইছে ব্লেকত কৰিছে ব্লেক নকৰিলেও তেনেকৈ দিব নোৱাৰে 1000 টকা টিকেটৰ দাম যদি 12000 টকা হয় 8000 টকা হয় 8000 টকা হয় কিয় ল'ব মন নলগাওঁ কাৰণ এজন মানুহে এখন গাড়ীত দুবাৰ কিয় দিব লাগিব টেক্স মিউনিচিপালিটিকো টেক্স দিম আৰু দ্বিতীয়কো টেক্স দিম নেকি এজনকে দিম টেক্স এতিয়া বৰ্তমানলৈকে আমি জনাৰ মতে 3484খন নে কিমানখন গাড়ী আছে
আৰু ৰেজিষ্ট্ৰেচন নোহোৱা কিছুমান গাড়ী আছে নথকা নতুনকৈ গাড়ী পক্ষী 15 আৰু 10-12 দিন আগত গাড়ী কিনিছে একেদিনাখনতো ৰেজিষ্ট্ৰেচন নহয় এতিয়া আপোনালোকক কি বিচাৰা কি কৰিব আমি এইটো বিচাৰো যে তেওঁলোকেও চলাওক আমাকো চলিবলৈ দিয়ক সব বন্ধ কৰক নহলে বন্ধ কৰিব নহলে সম্পূৰ্ণ বন্ধ কৰি দিয়ক আমাক আমি এইটো প্ৰতিবাদ কৰিছো আমাক যদি চলাব নিদিয়ে তেওঁলোকেও চলাব নালাগে আগৰ দৰে যেনেকৈ আছিলে তেনেকৈ চলাওক তিনচুকীয়া চাইকেলৰ লিখে যিবিলাক আছিলে ৰিক্সা সেইবিলাকে চলাওক যদি আমাৰ কাৰণে যদি প্ৰদূষণ হৈছে যান জঁটৰ তেনেকুৱা যদি ব্যৱস্থা আছে সেইটো ব্যৱস্থাই কৰক আমাকো নালাগে তেওঁলোকেও চলাব নালাগে শিৱসাগৰৰ পৰা ৰাজেশ সিঙৰ ৰিপৰ্ট এনি ভাৰত 24 অত্যাধুনিক চিকিৎসা পদ্ধতি আৰু কাৰিকৰী কৌশলেৰে সমৃদ্ধ হৈ ৰাইজৰ সেৱাত মুকলি হ'ল JNSM পলিক্লিনিক কাম ডায়াগনষ্টিক চেণ্টাৰ এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেল পেৰামেডিকেল প্ৰশিক্ষণৰ ব্যৱস্থাও উপলব্ধ আমাৰ ঠিকনা ৱাৰ্ড নম্বৰ 4 কৰিম চক মঙলদৈ দৰং অসম ফোন নম্বৰ 6001887100 আৰু 6003048093